নমস্কাৰ মই মৃন্ময় বৈশ্য হয় আপোনালোকে ঠিকে শুনিছে আপোনাৰ সন্তানৰ বাবে এই ইনফৰমেশনটো এটা শ্ৰেষ্ঠতম উপহাৰ হ'ব পাৰে যিসকলে মোক ফেসবুকত অথবা ইউটিউবত ফলো কৰে যিসকলে মোৰ ভিডিও চাই তেওঁলোকক জনাবলৈ খুজিছো যে 10 আগষ্ট তাৰিখৰ পৰা মোৰ দুটা বেচ ষ্টাৰ্ট হ'ব নতুন বেচ এইবাৰ মই সৰুখিনিক ল'ম বুলি ভাবিছো বহুতে কৈ আছিল যে সৰুখিনিক স্যাৰ কিয় নলয় গতিকে এইবাৰ ক্লাস 3 ৰ পৰা ক্লাস 5 লৈকে এটা বেচ কৰিছো আৰু ক্লাস 6 ৰ পৰা ক্লাস 8 লৈকে এটা বেচ কৰিছো গতিকে অকমান ইনফৰমেশন খিনি দি দিছো যে কেনেকুৱা ধৰণৰ ইয়াত কথা শিকোৱা হ'ব আৰু কোন সকল ছাত্ৰ ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰিব পাৰিব প্ৰথমতে ইয়াতে ফি ষ্ট্ৰাকচাৰটোৰ কথা কৈ দিছো ওৱান টাইম পেমেন্ট দুইটাতে অথবা আপোনালোকে এডভান্স এটা পেমেন্ট দি বুকিং কৰিব পাৰে 10 ডেজৰ ভিতৰত বাকিখিনি দিব পাৰে যেটো ক্লাস 3 ৰ পৰা ক্লাস 5 লৈকে থাকিব সেই বেচটোত লৰা ছোৱালী থাকিব কেৱল 15টা আৰু তাত ফিজটো থাকিব 3999 আৰু যেটো আপোনাৰ ক্লাস 6 ৰ পৰা ক্লাস 8 লৈকে বেচ থাকিব তাতো ষ্টুডেন্টৰ সংখ্যা 15টাই থাকিব আৰু তাৰ ফি ষ্ট্ৰাকচাৰটো হ'ব 4999 গতিকে আপোনালোকৰ সন্তান সকলক যদি জয়েন কৰাম বুলি ভাবিছে এই কোৰ্স দুটাত এই বেচ কেটাৰ ভিতৰত যদি আপোনাৰ লৰা ছোৱালীটো থাকিব বুলি ভাবিছে তেনেহলে আজিয়ে কল কৰিব লাগিব অলৰেডি 7 জন 6 জন মান দুটা বেচতে ষ্টুডেন্ট হৈছে গতিকে আৰু কেইজন মান ছাত্ৰ ছাত্ৰীহে ল'ব পাৰিম আৰু আপোনালোকে ফোন কৰি থব মই নেক্সট বেচৰ কাৰণে বুকিং কৰি থৈ দিব পৰা যাব তেনেকুৱাকৈ যদি সিট ফুল হৈ যায় আৰু 4 মাহ পিছত আকৌ হৈ যাব আৰু কোৰ্স ডিউৰেচনটো হৈছে 4 মান্থছৰ ভিতৰত যেটো সৰুখিনিৰ বেচ থাকিব অৰ্থাৎ ক্লাস 3 ৰ পৰা ক্লাস 5 লৈকে যেটো বেচ থাকিব সেই বেচটো টোটাল 40 ক্লাसेस থাকিব 40টা ক্লাसेस থাকিব আৰু ইয়াত 6 ৰ পৰা যেটো 8 ৰ বেচ হ'ব তাত আপোনাৰ টোটাল 50 ক্লাसेस থাকিব গতিকে 4 মাহৰ ভিতৰত 4 মান্থছৰ ভিতৰত এই গোটেখিনি কভাৰ কৰি দিয়া যাব এতিয়া কি শিকাম অলপমান কৈ দিছো যেটো সৰুখিনিৰ বেচ থাকিব তাত বেসিক গ্ৰামাৰ হেনে থাকিব আৰু লগতে আমাৰ স্পোকেন ইংলিশৰ প্ৰেক্টিস থাকিব তেওঁলোকৰ 15টা মান ক্লাস টকিং কৰিব দিয়া যাব ইজনে হিজনৰ মাজত টকিং কৰিব দিয়া যাব তেওঁলোকৰ ইজনে হিজনৰ মাজত কথা পাতিব দিয়া যাব মই মানে টপিক সিলেকশন কৰি দিম মই প্ৰশ্ন উদিম সেই টপিকৰ ওপৰত মই অংশগ্ৰহণ কৰিম গতিকে ইংলিশটো কনভাৰসেচন যেতিয়া হ'ব তেওঁলোকে যেতিয়া কথা পাতিব পাব একে সমবয়সৰ ষ্টুডেন্টছৰ লগত আৰু তেওঁলোকক কেৱল যে সেই কেদিনত প্ৰেক্টিস কৰাম তেনেকুৱা কথা নহয় তেওঁলোকক আইডিয়া দি দিয়া যাব যে কোনবিলাক বস্তু চাব লাগে কি কেনেকুৱা ধৰণৰ বুকস পঢ়িব লাগে ইংলিশটো এনহান্স কৰিবৰ কাৰণে অথবা কোনবিলাক ইউটিউব চেনেল চাব লাগে এনেকুৱা কথা অলপমান কৈ দিয়া যাব লগতে একদম বেসিক গ্ৰামাৰৰ পৰা বেসিক গ্ৰামাৰ মানে ধৰক একদম অক্সিলাৰি ভাৰ্বৰ পৰা এম ইজাৰৰ পৰা প্ৰনাউনৰ পৰা পাৰ্টস অফ স্পিচৰ পৰা আদি কৰি গোটেই টেন্স গোটেইখিনি সেই বেচটোত শিকোৱা যাব লগতে সৰু লৰা ছোৱালীৰ ক্ষেত্ৰত দেখা যায় বহুতে ধৰক স্পেলিং বিলাক মানে ভুল কৰে সেই স্পেলিং ৰুলস কিছুমান থাকিব তেওঁলোকক স্পেলিং ৰুলস কিছুমান শিকাই দিয়া যাব যাতে তেওঁলোকে স্পেলিং বিলাক ভুল নকৰে সাপোজ ধৰি লৈছো এটা ওয়াৰ্ডস যেনে ধৰক এটো ওয়াৰ্ডস বহুতে ভুল কৰে ধৰক বিলিভ স্পেলিংটো লিখিব লাগে হয়নে বিলিভ বি ই এল আই ই ভি ই বিলিভ হয়নে তাৰ পিছত ধৰক ৰিসিভ স্পেলিংটো লিখিব লাগে দুইটা স্পেলিংৰ মাজত সৰু লৰা ছোৱালী বিলাকৰ কনফিউজন হয় সৰু লৰা ছোৱালী বুলি নহয় ডাঙৰখিনিৰো বহুত কনফিউজন হয় ধৰক ৰিসিভ স্পেলিংটো লিখোতে আৰ ই সি ই আই ভি ই এই স্পেলিং দুটাৰ ক্ষেত্ৰত বহুতৰে কনফিউজন থাকে বিলিভ ৰিসিভ কাৰণ কি বহুতৰ মানে ইয়াতে হয়তো এল ই দিব ইয়াতে হয়তো আই ই দিব এনেকুৱা কিন্তু এই বিলাক কথা শিকিবৰ কাৰণে এটা খুব সিম্পল ৰুল আছে যেনে ধৰক বিলিভ আৰু ৰিসিভ ইয়াতে ধৰক সি প্ৰনাউন্সিয়েচন হৈছে ন ৰিসিভ স্পেলিংটোত সি প্ৰনাউন্সিয়েচন হৈছে সি যেতিয়া প্ৰনাউন্সিয়েচন হয় ন তেতিয়া আমাৰ ইয়াত কি দিব লাগিব ই আই থাকিব ঠিক আছে সি প্ৰনাউন্সিয়েচন হলে ই আই থাকে
আৰু যদি চি প্ৰনাউন্সিয়েশ্যন নহয় যেনে বিলিভটোতো চি প্ৰনাউন্সিয়েশ্যন হোৱা নাই তেতিয়া সদায় আই ই ঠিক আছে তেনেকুৱা ৰিলিফ ৱৰ্ডটো আছে ৰিলিফ ৱৰ্ডটো লিখোতে বহুতৰে কনফিউজন হয় যেনে আৰ ই এল আই ই ভি ই হ'ব ঠিক আছে ইয়াতে আই ই থাকিব ঠিক তেনেকৈ আপোনাৰ পাৰ্চিভ ৱৰ্ডটো আছে পি ই আৰ ইয়াতে চি প্ৰনাউন্সিয়েশ্যন হৈছে পাৰ্চিভটোতো গতিকে কি হ'ব পি ই আৰ চি ই আই ভি ই গতিকে এনেকুৱা ৰুলছবিলাক শিকোৱা যাব ধৰক দুইটা বেটছতে এই কথাবিলাক শিকোৱা যাব ধৰক আৰু আনহাতে ভকেবুলাৰী এনহেন্স কৰাৰ ক্ষেত্ৰত বহুতৰে মানে কি ৱৰ্ডছবিলাক মানে কেপচাৰ কৰাৰ ক্ষেত্ৰত প্ৰব্লেম দেখা যায় মানে এটা ৱৰ্ডছ পাহৰি যোৱা যায় যে ছাৰ মোক বহুত ষ্টুডেণ্টে সোধে মানে যে ৱৰ্ডছবিলাক কেনেকৈ মনত ৰাখিম কিছুমান মানে ৱৰ্ডছবিলাকতো ৰিপিটেশ্যন হৈ থাকিব লাগিব ৱৰ্ডটো ইউজ কৰিব লাগিব তাৰ উপৰি কিছুমান মানে ৰুলছ আছে ৱৰ্ড মনত ৰাখা আমি যদি ৰুট ৱৰ্ডৰ পৰা ৱৰ্ডছ এটা মনত ৰাখোঁ তেতিয়া ৱৰ্ডছটো মনত ৰাখিবলৈ সহায়ক হয় যেনেকৈ ধৰি লওক এটা ৱৰ্ড ধৰি লওক চলোইষ্ট ঠিক আছে চলোইষ্ট এই ৱৰ্ডটোৰ মিনিংটো কি এতিয়া চলো মানে কি এলন ঠিক আছে এলন আৰু ইষ্ট মানে কি যোনে মানুহজনৰ কথা কয় গতিকে ইয়াতে মিনিংটো হ'ব যোনে লনলি মানে এলনলি অকলশৰে পাৰফৰ্মেঞ্চ কৰে তেওঁলোকক চলোইষ্ট বুলি কয় আমি এই চলো ৱৰ্ডটো হৈছে ইয়াৰে ৰুট ৱৰ্ড চলো মানে কি এলন এই চলো ৱৰ্ডটো মনত ৰাখিব পাৰিলে আমি আন বহুত ৱৰ্ড মনত ৰাখিব পাৰোঁ যেনে ধৰি লওক হেৰি ডেচলেট ঠিক আছে ডেচলেট ৱৰ্ডটো DESOLATE বা ডেচলেটেড ইয়াতো কি আছে SOL আছে হয়নে চল মানে কি এলন অকলশৰে আৰু ইয়াতে কি ৱৰ্ড আছে DE ডে এই ইয়াৰে মিনিংটো হ'ল কমপ্লিটলি আৰু ইয়াৰে মিনিংটো হ'ল এলন মানে কমপ্লিটলি যদি এলন হৈ যায় কয় ন ডেচলেট ষ্ট্ৰীট মানে একদম নিজান ৰাস্তা গতিকে আমি চলো ৱৰ্ডটো মনত ৰাখিলে এনেকুৱা ধৰণৰ ৱৰ্ডছবিলাক মনত ৰাখিব পাৰোঁ গতিকে ৰুট ৱৰ্ডৰ পৰা মানে ৱৰ্ড শিকোৱা যাব ভকেবুলাৰীটো অলপমান শিকোৱা যাব তেওঁলোকে যাতে নটিচ কৰিব পাৰে তেনেকুৱা ৱৰ্ড আৰু ভকেবুলাৰী এনহেন্স কৰিব পাৰে তাৰোপৰি যিটো ডাঙৰৰ বেটছ থাকিব ক্লাছ 6ৰ পৰা ক্লাছ 8লৈকে একদম মই ক'লোঁ যে অক্সিলাৰী ভাৰ্বৰ পৰা মডেল ভাৰ্বৰ পৰা আপোনাৰ টেন্স তাৰপিছত ভইচ নেৰেশ্যন কেছ তাৰপিছত এনেকুৱা ধৰণৰ গোটেই তেওঁলোকক যিখিনি গ্ৰামাৰ লগা হয় আচলতে গ্ৰামাৰ পাই কিন্তু ক্লাছ 6, 7, 8তে 9, 10ত বস্তুবিলাক ৰিপিট হয় গতিকে এই গোটেইখিনি বস্তু তেওঁলোকক শিকাই দিয়া যাব গ্ৰামাৰৰ মানে A to Z 6, 7, 8ৰ A to Z শিকোৱা যাব লগতে যিটো সৰু ষ্টুডেণ্টছৰ বেটছ থাকিব তাতো তেওঁলোকৰ প্ৰয়োজনীয় গোটেইখিনি গ্ৰামাৰ শিকাই দিয়া যাব আৰু মই ভাবোঁ এটা যদি মানে ভাল এটা ঘৰ নিৰ্মাণ হ'ব লগা হয় ভেটিটো ষ্ট্ৰং হ'ব লাগিব গতিকে বহুতে কিন্তু এই সৰু পৰ্যায়খিনিত গুৰুত্ব নিদিয়ে গুৰুত্ব ক'ত দিয়ে অভিভাৱিকাবিলাকেও ক্লাছ 9, 10ত একদম ভালতকৈ ভাল টিউশ্যন টিচাৰ বিচাৰিব কিন্তু মই ভাবোঁ তেওঁলোকৰ যদি কনচেপ্টবিলাক যদি সৰুৰ পৰা যদি ডেভেলপ হৈ যায় তেওঁলোকৰ যদি সৰুৰ পৰা এটা ইণ্টাৰেষ্ট জন্ম হয় যে ইংলিছ শিকাৰ আগ্ৰহ যদি জন্মে তেওঁলোকে ডাঙৰ হ'লে একো টাফ নাপায় গতিকে সেই ইণ্টাৰেষ্টটো অলপমান জগাবলৈ আৰু ট্ৰাই কৰিম আৰু মোৰ ভিডিঅ'বিলাক চালে আপোনালোকে গম পাব প্ৰতিটো কথা মই একদম ইজিকৈ শিকাই দিবলৈকে ট্ৰাই কৰোঁ যাতে এজন 6 বছৰীয়া বাচ্চায়ো বুজি পায় ইফালে 60 বছৰীয়া মানুহ এজনেও যাতে শিকিব পাৰে তেনেকুৱা ধৰণত সহজকৈ কথাখিনি ক'বলৈকে বা বুজাবলৈকে ট্ৰাই কৰোঁ গতিকে মই ভাবোঁ এই কোৰ্সটো লোৱাৰ পিছত আপোনালোকৰ সন্তানসকলে বহুতখিনি কথা শিকিবলৈ পাব মই যোৱা এবছৰ 1.5 বছৰমান ধৰি অনলাইন বেটছত এনেকুৱাকৈ ইংলিছ শিকাই আছোঁ আৰু প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে এইটো কথাই কয় যে ছাৰ আমি 3 বছৰত 4 বছৰত যিমান কথা মানে স্কুলত শিকা নাছিলোঁ আপোনাৰ পৰা 4 মাহত সিমানখিনি কথা শিকিছোঁ
গতিকে আৰু ৰিভিউবিলাক চাব আৰু আপোনালোকে ভিডিঅ'বিলাক চাব ভিডিঅ'বিলাক চালে আপোনালোকে মই কেনেকুৱাকৈ শিকাওঁ মই কোৱা নাই যে মই বহুত কিবা কিবি শিকাওঁ কিন্তু মই যিখিনি শিকাওঁ মানে একদম মনত ৰখাকৈ আৰু ভালকৈ বুজাই দিবলৈকে ট্ৰাই কৰোঁ গতিকে সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলে ক্লাছবিলাক চাই ভাল পায় বুলি জনায় আৰু গতিকে কৈছোঁ আপোনাৰ সন্তানসকলকো যদি এই ইংলিছ কোৰ্চটো দিয়াৰ কথা ভাবি আছে তলত দি থকা নাম্বাৰটোত আজিয়ে ফোন কৰিব কাৰণ 15টা হৈ গ'লে আকৌ নেক্সট বেটছৰ কাৰণে ৰ'ব লাগিব আকৌ 4 মাহ পিছলৈকে ৰ'ব লাগিব গতিকে আছে সিট কেইটামান প্ৰতিটো বেটছত 6-7টা মানকে সিট আছে গতিকে ফোন আজিয়ে কৰক 10 তাৰিখৰ পৰা 10 আগষ্ট 2024 তাৰিখৰ পৰা ক্লাছসমূহ ষ্টাৰ্ট হ'ব আৰু টাইমিংবিলাক দিয়া আছে যিটো আপোনাৰ সৰু বেটছ থাকিব মানে ক্লাছ 3, 4, 5ৰ বেটছটো মানডে তাৰপিছত ৱেনছডে এণ্ড ফ্ৰাইডে ক্লাছ হ'ব আৰু যিটো ডাঙৰৰ বেটছ থাকিব ক্লাছ 6 to 8 সেই ক্লাছটো আপোনাৰ টিউজডে তাৰপিছত থাৰ্ছডে এণ্ড ছেটাৰডে ক্লাছ হ'ব ৰাতি 9 বজাৰ পৰা 10 বজালৈকে কোনো প্ৰব্লেম নাই কাৰোবাৰ যদি টিউচনো আছে তেওঁলোকে আহি কিনে ধুনীয়াকৈ জিৰাই মেলি ক্লাছটো কৰিব পাৰিব নিজৰ পঢ়া হোমৱৰ্ক কমপ্লিট কৰি ক্লাছটো কৰিব পাৰিব গতিকে তেনেকুৱা সেইকাৰণে এটা ধুনীয়া সময় লোৱা হৈছে 9 বজাৰ পৰা 10 বজালৈ ঠিক আছে গতিকে এইখিনিয়ে কৈছোঁ আপোনাৰ সন্তানসকলক এই কোৰ্চটো কৰাই চাব পাৰে মই ভাবোঁ তেওঁলোকে 100% ছেটিছফাইড হ'ব এইটো ডেম চিয়'ৰ আৰু আপোনালোকৰ ছেটিছফাইড হ'ব গতিকে যদি কৰাম বুলি ভাবি আছে আপোনাৰ সন্তানকো এটা অনলাইন স্পকেন ইংলিছ অথবা গ্ৰামাৰ কোৰ্চ এটা আজিয়ে ফোন কৰিব লাগিব তলত দি থকা নম্বৰত ঠিক আছে ফোন কৰিব বুলি আশা ৰাখিলোঁ লগ পাম ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি চাই আছা তোমালোকক লগ পাম থেংক ইউ